ছাৰ ভালে আছে নে? আছো বঢ়িয়া বঢ়িয়া বঢ়িয়া। ভালে আছে নহয়? আছো। হেৰি নহয়, আজিকালি সেই কাজিয়া পচাৰবিলাক কমালি নাই? এই খংটো উঠিলে অকণমান। একদম খং নুঠাবি, খংটো বৰ বেয়া বস্তু। ছাৰ কালিৰ কথাখিনিৰ কাৰণে বেয়া নাপাব দেই। খঙৰ ভমকতে কিবা কিবি ক'লোঁ আৰু। মই আজি সন্ধিয়া থানালৈ এপাক যোৱাৰ কথাই আছিল, নিমন্ত্ৰণ এভাগ দিবলৈ। কিহৰ নিমন্ত্ৰণ বা? মোৰ ভতিজা ল'ৰা নিখিল, সি চহৰতে কিবা কাম এটা পাইছে। মই বোলো তই চহৰতেই থাক, তোৰেই লাভ হ'ব। সিয়েই ক'লে ছাৰক ভাত এসাঁজ খুৱাইহে মই চহৰলৈ যাম। গতিকে ছাৰ গধূলি আজি এপাক আমাৰ ঘৰলৈ যাব। বাহ, বৰ ভাল খবৰচোন। আপুনি চিন্তা কৰিব নালাগে, মই যাম। ছাৰ ডিম্বেশ্বৰ এতিয়া ক'ত আছে? ডিম্বেশ্বৰক জেললৈ চালান দিয়া হৈছে। বাকী কামবোৰ এতিয়া আদালতে কৰিম। পদুম। ছাৰ তুমি ৰাতি দোকান বন্ধ কৰি ঘৰলৈ কেইটা বজাত যোৱা? ছাৰে ইমান সাধাৰণ প্ৰশ্ন এটা সুধিছে, তই যে ভয় খাই গলি। নাই মই ক'ত ভয় খাইছোঁ? ভয় খোৱা নাই খোৱা। তেতিয়াহ'লে ছাৰে সোধা প্ৰশ্নটোৰ উত্তৰটো দে। চৌধুৰী ছাৰ। মই নিখিলৰ ঘৰৰ পৰা আহোঁ। অথনি ভাত খাবলৈ মাতোতে আপুনি আছিলেই নহয়? হয় ছাৰ। গতিকে আপুনি থানাখন অলপ চম্ভালিব। কিন্তু এটা কথা, থানাৰ ভিতৰত যাতে এইবোৰ নচলে। নাই নচলে ছাৰ। মোৰ ঘৰলৈ ভাত খাবলৈ মাতিব নোৱাৰিলে, ছাৰৰ ঘৰলৈ ভাত খাবলৈ মাতিবলৈ পাৰিলে। মইনো বাৰু কি পানী খোৱা খালত বি দিলো হা? সেইবোৰ বাদ দিয়কহে ছাৰ। এতিয়া এটা কামকে কৰোঁ দিয়ক, সিদিনা কেঞ্চেল হোৱা প্লেনটো আজিয়ে কৰি দিওঁ। মানে কিবা এটা আনো। নহ'ব, ছাৰে কি কৈছে শুনা নাই? আপুনিও বৰ ভয়াতুৰ মানুহহে ছাৰ। এতিয়া থানাত কোন আছে? আপুনি আৰু মইহে আছোঁ। ছাৰেতো ভাত পানী খাই ভাড়া ঘৰলৈ যাবগৈ। ইয়াত আমি দুটাই কি কৈছোঁ কি গম পাব ছাৰ? হয় নেকি? লগত ভজা মাংস লৈ আনিম। হয়নে? হ'ব। মোক ভাত খাবলৈ নামাতিলেতো ভাত নোখোৱাৰ সৰটো আজি ইয়াতে উঠাম বাপেকে। ছাৰ, ডাঙৰ ঘটনা এটা হ'ল নহয়। কি ঘটনা? খাৰাইবাৰীত আকৌ এটা মৃতদেহ ওলাইছে। কি? ছাৰ,
ল'ৰাটোৱে হেনো ভাওনা চাই আহি আছিল খাৰ বাৰীতে দিলে নহয় আক্ৰমণ কৰি লগত বোলে আমাৰ মাধুৰ্যও আছিল কি এই চিন্তা কৰিব নালাগে ছাৰ সি বাছিল এই লগত অহাটো হেন মৰি থাকিল অৱশ্যে হৈ মাধুৰ্যকো এই গাঁৱৰ ল'ৰাকেইটামানে নি হস্পিটেলত থৈ আহিছে হয় নেকি হয় এতিয়া সেই গাঁৱৰ ল'ৰাবিলাকে কোৱা মতে চিন্তা কৰিবলগীয়া একো নাই বোলে ভাল এতিয়া সুস্থ চৌধুৰী ইমিডিয়েটলি আপুনি আৰু চলিহা ক্ৰাইম লোকেশ্যনত যাওক মই মাধুৰ্যৰ ওচৰলৈ যাম তাক লগ কৰাটো অতি প্ৰয়োজনীয় হ'ব ছাৰ মাধুৰ্য এতিয়া অলপ ভাল পাইছেনে অকণমান পাইছোঁ ছাৰ তেন্তে কোৱাচোন কালি ৰাতি প্ৰকৃততে হৈছিল কি চোৱা মাধুৰ্য তুমি আমাৰ ছাছপেক্ট লিষ্টত আছা তোমাৰ লগৰ এজন কালি ৰাতি মৰি গ'ল আৰু তুমি বাচি গ'লা কি ঠিক তুমিয়ে কিজানি মাৰ্ডাৰটো কৰি আজি এইবোৰ অভিনয় কৰি আছা ছাৰ মই কাকো মৰা নাই দেই ঠিক আছে তেন্তে কোৱা ঘটনাটো কেনেদৰে সংঘটিত হৈছিল মই একো ক'ব নোৱাৰোঁ নকলেতো উপায় নাই এতিয়া তুমি গোটেইকেইটা অপৰাধৰ কাৰণে যাৱজ্জীৱন কাৰাদণ্ড খাটিবলৈ সাজু হৈ থাকা ছাৰ মই হত্যাকাৰী নহয় দেই তেন্তে সকলো কথা কোৱা কোৱা কেনেকৈ ঘটনাটো সংঘটিত হৈছিল আচ্ছা তুমি দেখা সেইটো নাৰী মূৰ্তিয়ে আছিল নে নাৰীৰ বেশত পুৰুষ আছিল মই একো নাজানো ছাৰ সেইটো কি আছিল মই একো নাজানো হ'ব দিয়া এতিয়া তুমি ৰেষ্ট কৰা ছাৰ মই এটা অনুৰোধহে কৰিব বিচাৰিছোঁ কোৱা আচল অপৰাধীক ধৰিব নোৱাৰি নিৰ্দোষী চোৰ এজনক ধৰি হত্যাকাৰী সজাই আপুনি জেললৈ প্ৰেৰণ কৰিব ওপৰত মই আপোনাৰ কমপ্লেইন কৰিছোঁ আপুনি ছাছপেণ্ডো হ'ব পাৰে আপুনি যিকোনো প্ৰকাৰে গাঁৱৰ মানুহখিনিক উদ্ধাৰ কৰক ছাৰ তুমি চিন্তা নকৰিবা মই চেষ্টা কৰি আছোঁ এতিয়া মই আহিছোঁ মৰ্নিং ছাৰ Yes, sir. মিষ্টাৰ বৰুৱা Oh, sir. বহক কওকচোন সেইদিনা আপুনি কি কৈছিল এনাফ ইজ এনাফ আপোনালোকে কিমান আৰু এই অন্ধবিশ্বাসবোৰ মানি থাকিব সেইদিনাখন গাঁৱৰ এজন জ্যেষ্ঠ লোকক অতি নৃশংসভাৱে হত্যা কৰা হ'ল আৰু আজি এই ডেকা ল'ৰাটো কোনো ভূত প্ৰেতে হত্যা কৰা নাই আমাৰ কাম আমাক কৰিবলৈ দিয়ক পোষ্টমৰ্টেম কৰাৰ পাছত আপোনালোকে যি নিয়মেৰে ইচ্ছা সেই নিয়মেৰে সৎকাৰ কৰক তাত আমাৰ একো বাধা নাই মই আপোনালোকক কথা দিছোঁ এই কালপিতটোক মই ধৰি উলিয়ামেই অপৰাধীক ধৰিব ক'ত ক'ত আছে আপোনাৰ অপৰাধী আচল অপৰাধীক ধৰিব নোৱাৰি নিৰ্দোষী চোৰ এজনক ধৰি হত্যাকাৰী সজাই আপুনি জেললৈ প্ৰেৰণ কৰিব শুনক আজি বেজ আহিব গাঁৱৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বাৰে বাৰে পূজা পাতল কৰিব আপোনাৰ ফালৰ পৰা যেন কোনো অসুবিধা নাপাব শুনক ডাঙৰীয়া খাৰে বাৰীলৈ ৰাতি যোৱাটো ভাল নহয় তাত এটা চাইকো কিলাৰ ঘূৰি ফুৰিছে কি কৰিব লাগে নেলাগে সেইটো আপুনি মোক শিকাব নালাগে আৰু এটা কথা ওপৰত মই আপোনাৰ কমপ্লেইন কৰিছোঁ
আপুনি ছাছপেণ্ডো হ'ব পাৰে। ছাৰ অঁ নিখিল তুমিও বিধায়কৰ লগত আহিছা নেকি? নহয় ছাৰ। অঁ পঢ়া। ছাৰ গাঁওবাসীক যি অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছিল গাঁওখন আজি পুনৰ সেই অন্ধবিশ্বাসত ডুব গ'ল। সকলোৱে মানি ল'লে এয়া কোনো অশৰীৰ নতুবা ভূত প্ৰেতৰ কাম আৰু সেই ভূত খেদিবৰ বাবে MLA ক'ৰবাৰ পৰা বেজ মাতি আজি খাৰেবাৰীত ৰাতি বেজে আহি পূজা পাতল কৰি বটলত ভূত ধৰিব আৰু ৰাতিপুৱা গাঁওবাসীক ভূতটো দেখুৱাব। হয় দিয়া, পিছে মোৰ বেয়া লাগিছে ডিম্বেশ্বৰৰ বাবে। বেচেৰাটো এনেই ফচিল। ছাৰ MLA যে গাই ফুৰিছে গাঁৱত আপোনাক ছাছপেণ্ড কৰিবলৈ ওপৰলৈ ফোন কৰিছে, কথাটো সঁচা নেকি? কি জানা নিখিল, আমাৰ গোটেই ছিষ্টেমটোত এনেকুৱা কিছুমান মানুহ বহি আছে যি না আইনৰ কথা জানে না ৰাজনীতিৰ কথা জানে, কিন্তু সেই মানুহখিনিয়ে গোটেই ছিষ্টেমটো কণ্ট্ৰল কৰি আছে। এটা ফোন কলতে সিহঁতে কাৰোবাৰ চাকৰিও খাব পাৰে আৰু এজন অপৰাধীক জেলৰ পৰা মুক্ত কৰি নিব পাৰে। বান্ধৈ এইবাৰ কিন্তু আমি ডাঙৰ খেপ এটা হাতত লৈছো দেই, বিধায়কৰ খেপ। বুজিছা, ই পলিটিচিয়ান মানুহবিলাক মানুহ থকাত যিমান চিয়া না ভূত আৰু ধৰ্মৰ প্ৰতিও সিমানেই ভয়াত। মহোদয়ে গমেই পোৱা নাই তেওঁৰ পৰা লোৱা টকাৰেই যে আমি পূজা কৰা নাই, পাৰ্টিহে কৰিছো। লোৱা, এই ভাগ তোমাৰ, এই ভাগ মোৰ দেই। ওম নমঃ শিৱায়। বুজিছা, আজি ৰাতিটো এই ভাগ গ্ৰহণ কৰিয়ে পাৰ কৰিব লাগিব আৰু ৰাতিপুৱালে বটলত ভূত ভৰালোঁ বুলি এই বটলটো এহাতে MLAক আগবঢ়াই দিম আৰু এখন হাতেৰে দক্ষিণা ভাগ গ্ৰহণ কৰিম। এমাহ হ'লে আৰু বেজালি নকৰিলেও হ'ব। পিছে বান্ধৈ ভূত যদি সঁচাকৈ আহি যায়? অকৰাটো আচল ভূত সেই ডিম্বেশ্বৰ চোৰহে আছিলে। সি দেখোন এতিয়া জেলত আছেগৈ। এৰা বান্ধৈ, মই অকণমান সেই ছাইডৰ পৰা আহোঁ দেই। যোৱা যোৱা যোৱা। আমাৰ এজনৰ আকৌ অকণমান পেটত পৰিলে বাহিৰলৈ যাবলগীয়া হয়। বান্ধৈ, হ'লনে? বান্ধৈ ভৰা কেনি গ'লাগে? মুখেৰে নামাতা যে। বান্ধৈ ক'লৈ গ'লি? বান্ধৈ, 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 বান্ধৈ।
হয় মুখেৰে নামাতে কিয়